নমস্কাৰ বন্ধু বান্ধৱীসকল, জয়শ্ৰী লাইফষ্টাইলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আমৰ জাম। যিহেতু এতিয়া আমৰ বতৰ, সেইকাৰণে সকলোৰে ঘৰত আম নিশ্চয় আছে। আম নাথাকিলেও বজাৰত এতিয়া আম এভেইলেবল পোৱা যাব। এয়া প্ৰথমতে মই আমটো ভালদৰে ধুই ল'লোঁ। ধুই পেলাই সৰু সৰুকৈ কাটি বইল হ'ব দিলোঁ। মানে অলপ কোমলকৈ বইল কৰিব দিছোঁ, তেতিয়া যাতে গোটা নাথাকে। মই পিছোতে আৰু এয়া মই চালনী এখনত ধুনীয়াকৈ চাকি চাকি উলিয়াই লৈছোঁ। আৰু মই তাৰ পানীটো ব্যৱহাৰ কৰিম, যিহেতু সেইকাৰণে মই বইল কৰা পানীটো পেলাই দিয়া নাই। এয়া মোৰ পিচি হৈ গ'ল। এয়া মই জুখি জুখি উলিয়াইছোঁ, কাৰণ জোখাৰো এটা কাৰণ আছে। আপোনালোকক সেইটো মই নিশ্চয় ক'ম। এতিয়া প্ৰথমতে কেৰাহী এখন পাতি ল'লোঁ। তাৰ পৰা মই পিচি লোৱা আমখিনি দি দিলোঁ আৰু লগতে আমৰ পানীখিনি ব্যৱহাৰ কৰিলোঁ। আৰু দিছোঁ মই এতিয়া চেনি 3 কাপ। মানে মই জুখিছিলোঁ যে সেয়া আম ওলাইছিলে 3 কাপ, আৰু চেনিও দিছোঁ 3 কাপ। আৰু তাতে নিমখ অকণমান দি দিছোঁ সোৱাদটো মেইনটেইন কৰিবৰ কাৰণে। আৰু অলপ নেমু চেপি দিছোঁ, যিহেতু মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই। আৰু দুটামান ইলাচি খুন্দি দি দিছোঁ গোন্ধৰ বাবে। আৰু নেমু চেপি দিলে মানে অলপ দিন থাকিব পাৰে, মানে নহ'লেবা যিহেতু বেয়া হৈ যোৱাৰ চান্স থাকে। এয়া মই উতল আহিব দিছোঁ আৰু ঘনাই লৰাই থাকিব লাগিব, নহ'লেবা অলপ টান হৈ যাব পাৰে। এয়া ধুনীয়াকৈ আৰু কিনাৰত লাগি যাব, যিহেতু অকণমান লৰাই থাকিম। এয়া মই হৈছে নাই এবাৰ চেক কৰি চাইছোঁ। মোৰ যিহেতু হৈ গৈছে, আৰু মই ধুনীয়াকৈ চাকি উলিয়াইছিলোঁ যাতে গোটা গোটা নাথাকে। মই ডাইৰেক্ট বটলতে ভৰাই দিছোঁ বাৰু, চিচাৰৰ বৈয়াম এটাতে ধুনীয়াকৈ ভৰাই দিছোঁ, নহ'লে বা বেলেগত থৈ ল'লে যিহেতু টান হৈ যাব। এয়া চাওক ধুনীয়াকৈ মোৰ টান হৈ গ'ল। ছোৱালীয়ে খালে বাৰু, কেইদিনমানৰ পিছতহে এয়া মই ভিডিঅ' কৰিছোঁ দেই। আধাটো খালেই দেখিছেনে, ভৰ্তিকৈ হৈছিলে। ভৰ্তি হৈ অলপ থাকিহে গৈছিলে। এনেকৈ ব্ৰেডৰ লগত বা ৰুটিৰ লগত আপোনালোকে খাব পাৰে। কিনা জামৰ নিচিনাই হৈছে, নহয় জানো? অলপ যদি ফুড কালাৰ দিয়া হয় তেতিয়াহ'লে আৰু ধুনীয়া লাগিব, কিন্তু মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকৰ যদি ব্যৱহাৰ কৰিব বিচাৰে তেন্তে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। মই কিন্তু ব্যৱহাৰ কৰা নাই। মই এনেকৈ যিহেতু ভাল লাগে এনেকৈয়ে খাইছোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু বিশেষকৈ মোক ছাবস্ক্ৰাইব কৰি দিব। মোৰ যিহেতু ছাবস্ক্ৰাইবাৰ একেবাৰে কম, আৰু মোৰ নতুনকৈ চেনেলটো খুলিছোঁ যিহেতু, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিব। ধন্যবাদ।